ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত 6 জানুৱাৰীৰ পৰা ষষ্ঠতম গুণোৎসৱ আৰম্ভ হৈছে। লখিমপুৰ জিলা পথালি পাহাৰৰ শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়তো ষষ্ঠ সংখ্যক গুণোৎসৱ উদযাপন। আজি ষষ্ঠ সংখ্যক গুণোৎসৱৰ প্ৰথম পৰ্যায়ত পৰীক্ষা বহি মূল্যায়ন কৰা হয়। সমগ্ৰ ৰাজ্যৰ 3টা পৰ্যায়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। তাৰে আজি প্ৰথম পৰ্যায়ত লখিমপুৰ জিলা অন্তৰ্গত পথালি পাহাৰস্থিত শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হৈছে গুণোৎসৱৰ। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাসকলে পুৱাৰে পৰা বিদ্যালয়খনত উপস্থিত হয়। আজি বিশ্ব টাইপিং দিৱস। 1828 মুখ্য বাতৰিসমূহ হ'ল ৰাজধানী দিল্লীত 36খন দেশৰ ৰাষ্ট্ৰদূত বাণিজ্য প্ৰতিনিধিৰে মুখ্যমন্ত্ৰী ডক্টৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব। হেডমাষ্টাৰ ছাৰ, টিচাৰ্ছ, honorable external evaluator sir and guests and my dear friends. Today I am going to আজি মোৰ পৰিচয় ৰিটাৰ্ণ আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ পৰিচয় ৰিটাৰ্ণৰ প্ৰথম প্ৰশ্ন হ'ল লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? ৰেডি। আজি আমি পাঠসভাৰ পতাকাৰ তলত একত্ৰিত কৰোঁ যে বিদ্যালয়ৰ সকলো নীতি নিয়ম, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা মানি চলাৰ লগতে শিক্ষাগুৰুৱে দান কৰা শিক্ষা মনোযোগেৰে গ্ৰহণ কৰি সমাজৰ সত্য প্ৰতিষ্ঠা কৰাৰ লগতে ৰেডি 1 2 3 ষ্টাৰ্ট। শ্ৰদ্ধাৰ আজি গুণোৎসৱৰ বহি মূল্যায়ক ডক্টৰ দিলীপ কুমাৰ ভূঞা ছাৰ, বিদ্যালয় পৰিচাৰ পিছতে আমাৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী অসমৰ স্বাভিমান আদৰিছোঁ। আগবঢ়াইছে জোনমণি হাজৰিকা। আমি আদৰণি কাৰ্যসূচী বাই ঘুম বিসৰ্জন।